আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোতা। আজিৰ শাস্ত্ৰ পাঠ জিৰিমিয়াৰ বিলাপ ৩ নম্বৰ অধ্যায়ৰ ২২ আৰু ২৩ নম্বৰ পদ। আমাৰ যে সংহাৰ নহল, এইটোৱেই জিহুৱাৰ নানা অনুগ্ৰহৰ কাৰণ, কিয়নো তেওঁৰ নানা দয়া নুঢুকায়। সেইবোৰ প্ৰত্যেক প্ৰভাতে নতুন হয়, তোমাৰ বিশ্বস্ততা মহৎ। সেই আছিল বিলাপ ৩ নম্বৰ অধ্যায়ৰ ২২ আৰু ২৩ নম্বৰ পদ। আমাৰ খ্ৰীষ্টীয় বিশ্বাসটোৰ মূল ভেটিটো কি বুলি যদি আমি ভাবি চাওঁ, তেনেহলে প্ৰথমেই আমাৰ মনলৈ অহা উচিত ঈশ্বৰৰ বিশ্বস্ততাৰ কথা। ঈশ্বৰৰ বিশ্বস্ততাই আমাক আশ্বাস দিয়ে যে ঈশ্বৰ নিৰ্ভৰযোগ্য, ঈশ্বৰ সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য আৰু ঈশ্বৰ কেতিয়াও সলনি নহয়। আমাৰ গোটেই খ্ৰীষ্টীয় বিশ্বাসটো এই কথাৰ ওপৰতে প্ৰতিষ্ঠিত। ঈশ্বৰৰ বাক্যত কোৱা হৈছে, প্ৰভু যীশুৱে আমাৰ বাবে পৰিত্ৰাণ প্ৰস্তুত কৰিলে আৰু তেওঁক বিশ্বাস কৰি আমাৰ পৰিত্ৰাতা বুলি গ্ৰহণ কৰি আমি অনন্ত জীৱন লাভ কৰোঁ। আমাৰ আত্মিক জীৱনটো ঈশ্বৰৰ প্ৰতিজ্ঞাৰ ওপৰতেই প্ৰতিষ্ঠিত। ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা পূৰণ কৰিবই বুলি বিশ্বাস কৰাৰ বাবেহে আমি খ্ৰীষ্টীয় বিশ্বাসত দৃঢ় হৈ থাকিব পাৰোঁ। পৰিত্ৰাণ গ্ৰহণ কৰাৰ পাছতো জীৱনৰ প্ৰতিটো খোজত আমাৰ বাবে ঈশ্বৰৰ বিশ্বস্ততাৰ প্ৰয়োজন। জিৰিমিয়া ভৱবাদীয়ে স্বীকাৰ কৰিছিল যে ঈশ্বৰৰ মহান প্ৰেমৰ বাবেই ইছৰাইল জাতিটো কেতিয়াও ধ্বংস হোৱা নাই, কিয়নো তেওঁৰ দয়া কৰুণা কেতিয়াও বিফল নহয়। প্ৰতিদিনে ৰাতিপুৱা ঈশ্বৰৰ কৰুণা নতুন ৰূপত আমি দেখিবলৈ পাওঁ। ঈশ্বৰৰ বিশ্বস্ততা অতি মহান। যেতিয়া জিৰিমিয়াই এই কথাখিনি কৈছিল, তেতিয়া শত্ৰুৱে আহি জেৰুজালেম ধ্বংস কৰিছিল। দেখাত ইছৰাইল জাতিৰ বাবে সকলো শেষ হৈ গৈছিল, কোনো আশা নাছিল, তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল। তথাপি জিৰিমিয়াই ঈশ্বৰৰ অটল বিশ্বাসযোগ্যতাৰ ওপৰত ভৰসা ৰাখিছিল আৰু ঈশ্বৰৰ বিশ্বস্ততাতে আশাৰ স্থল বিচাৰি পাইছিল। ঈশ্বৰৰ দয়া কৰুণাসমূহ দৈনিক নবীকৰণ হয়, আমাক সতেজ অনুগ্ৰহ আৰু আশা প্ৰদান কৰে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত এনে অভিজ্ঞতা থকা উচিত। আমি সদায় মনত ৰখা উচিত যে ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ নিশ্চিত। গণনা পুস্তক ২৩ নম্বৰ অধ্যায় ১৯ নম্বৰ পদত কোৱা হৈছে যে ঈশ্বৰ মানুহ নহয় যে তেওঁ মিছা কব, তেওঁ মানুহ নহয় যে তেওঁ নিজৰ মন সলনি কৰিব। তেওঁ যি কয় সেইমতে কাম কৰিবই, প্ৰতিজ্ঞা কৰিলে তেওঁ প্ৰতিজ্ঞা পূৰণ কৰিবই। ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰ নিৰ্ভৰযোগ্য, কাৰণ তেওঁ সলনি নহয়, তেওঁৰ মন সলনি নহয় আৰু তেওঁ সত্য। মানুহৰ দৰে ঈশ্বৰে নিজৰ বাক্য ভংগ নকৰে। আমাৰ দুখ কষ্ট পৰীক্ষাৰ সময়ত আমাক মনত সান্তনা আৰু সাহস দিব পাৰে ঈশ্বৰ যে বিশ্বস্ত সেই কথাটোৱে। ১ কৰিন্থিয়া ১০ নম্বৰ অধ্যায় ১৩ নম্বৰ পদত কোৱা হৈছে যে আমাক মানুহে নজনা নুশুনা ধৰণৰ কোনো প্ৰলোভনে আগুৰি নধৰে। ঈশ্বৰ বিশ্বাসী, তেওঁ আমাক আমি সহ্য কৰিব পৰাতকৈ বেছি প্ৰলোভনত পৰিবলৈ নিদিয়ে। কিন্তু যেতিয়া আমি কোনো প্ৰলোভনত পৰোঁ, তেতিয়া আমাক সহ্য কৰিব পৰাকৈ দিয়ে আৰু তাৰ পৰা বাহিৰলৈ ওলোৱাৰ উপায়ো তেওঁ দিয়ে। আমাৰ পৰীক্ষাৰ সময়বোৰত তেওঁ যি সহায় আৰু সমৰ্থন আগবঢ়ায়, তাৰ যোগেৰে ঈশ্বৰৰ বিশ্বাসযোগ্যতা আৰু অধিক স্পষ্ট হৈ পৰে। তেওঁ সহন শক্তিও যোগায় আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ উপায়ো প্ৰদান কৰে। ১ জোহন ১ নম্বৰ অধ্যায় ৯ পদত কোৱা হৈছে যে আমি যদি আমাৰ পাপ স্বীকাৰ কৰোঁ, তেন্তে তেওঁ বিশ্বাসী আৰু ধাৰ্মিক আৰু আমাৰ পাপ ক্ষমা কৰে আৰু সকলো অধাৰ্মিকতাৰ পৰা আমাক সূচী কৰে। অৰ্থাৎ ঈশ্বৰৰ বিশ্বাসযোগ্যতাই এইটো নিশ্চিত কৰে যে যেতিয়া আমি অনুতাপ কৰোঁ, তেতিয়া তেওঁ আমাক ক্ষমা কৰে আৰু সূচী কৰে। এই প্ৰতিশ্ৰুতিয়ে আমাক আশ্বাস আৰু শান্তি প্ৰদান কৰে। ফিলিপিয়া ৪ নম্বৰ অধ্যায়ৰ ১৯ নম্বৰ পদত কোৱা হৈছে যে আমাৰ পিতৃ ঈশ্বৰে খ্ৰীষ্ট যীশুত তেওঁৰ মহিমাৰ ধন অনুসাৰে আমাৰ সকলো আৱশ্যকতা পূৰণ কৰিব। গতিকে আমি ঈশ্বৰক বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰ জীৱনৰ প্ৰতিটো দিশতে আমাৰ যত্ন ল'ব। আমাৰ সকলো প্ৰয়োজনীয়তা তেওঁ পূৰণ কৰি থাকিব অতি বিশ্বস্তভাৱে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি মনত ৰখা উচিত যে ঈশ্বৰৰ বিশ্বাসযোগ্যতাই আমাৰ বাবে অপৰিসীম সান্তনা আৰু শক্তিৰ উৎস। ই আমাক আশ্বস্ত কৰে যে তেওঁ সদায় আমাৰ লগত আছে, তেওঁৰ প্ৰতিজ্ঞা সত্য আৰু তেওঁৰ প্ৰেম অন্তহীন। ঈশ্বৰৰ বিশ্বস্ততাৰ কথা মনত ৰাখি আমি তেওঁতেই আস্থা ৰাখি তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাই তেওঁৰ প্ৰতি বিশ্বাসীভাৱে জীয়াই থকাৰ প্ৰতিশ্ৰুতি দিয়া উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ প্ৰতিজ্ঞা তুমি পূৰণ কৰিবাই বুলি জানি আমি তোমাৰ বাক্যতে ভৰসা কৰি প্ৰভু যীশুৰ যোগেৰে তুমি আমালৈ বিনামূল্যে আগবঢ়োৱা পৰিত্ৰাণ বিশ্বাস কৰি গ্ৰহণ কৰিছো। তোমাৰ সন্তান হিচাপে আমিও যেন
সকলো কথাতে বিশ্বস্ততা প্ৰদৰ্শন কৰি চলিব পাৰিম আমাক আশীৰ্বাদ কৰা আজিৰ দিনটো তোমাৰ হাততে গতাইছো ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন